নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আজি এক মই মধুৰ স্মৃতিৰ সৈতে সাক্ষাৎ কৰি দিব বিচাৰিছোঁ। এই যে বেগটো দেখিছে, এই বেগটোৰ ভিতৰত আছে মোৰ স্কুলীয়া দিনৰ কিছুমান মধুৰ স্মৃতি সযতনে সাঁচি থোৱা। আগৰ দিনত নতুন বছৰ আহিলে গ্ৰিটিংছ কাৰ্ডৰ প্ৰচলন আছিল। গ্ৰিটিংছ কাৰ্ডৰ জৰিয়তে নতুন বছৰৰ শুভেচ্ছা প্ৰদান কৰা হৈছিল। আজি সেই গ্ৰিটিংছ কাৰ্ড পাবলৈ বিৰল। গ্ৰিটিংছ কাৰ্ড হেৰাই গ'ল আমাৰ মাজৰ পৰা। ডাকঘৰত চিঠি পত্ৰ আদান প্ৰদান হৈছিল। সেই ডাকঘৰৰ আজিকালি চিঠি পত্ৰ মোবাইলৰ হোৱাটছআপত আদান প্ৰদান হয়। চিঠি পত্ৰৰ প্ৰচলন আজিকালি বন্ধ হৈ গ'ল ডাকঘৰত। কিন্তু আমাৰ দিনত, আমাৰ স্কুলীয়া সময়ত মৌচাক ৰং মেলা যি আলোচনী আছিল, সেই আলোচনীত অলপ লিখা মেলা কৰিছিলোঁ। তাত পত্ৰ বন্ধু আছিল, তাত কিছুমান কবিতা লিখিছিলোঁ। তাৰপিছত আপোনালোকৰ এই কলেজত ৱাল মেগাজিনত কবিতা দিছিলোঁ। তাৰপিছত বিভাগীয় যি পত্ৰিকা উলিয়াই তাত এটা অনুগল্প দিছিলোঁ। এনেদৰে আগত অলপ লিখা মেলা হৈছিল। কিন্তু আজিকালি সংসাৰৰ জঞ্জালত এইবোৰ লিখা মেলা বাদ পৰি গ'ল। কিন্তু সেই সময়ত থকা যিখিনি পত্ৰবন্ধু আছিল, তেওঁলোকৰ চিঠি পত্ৰ, ইংলেণ্ড কাৰ্ড, যিখিনি ডাকযোগে আহে চিঠি, সেইখিনি কিন্তু আজিও সযতনে ৰাখি থকা হৈছে। কেতিয়াবা চাওঁ, মনটো ভাল লাগে। এইখিনি চাওক, নৱজ্যোতি শইকীয়া, চেলেংহাট, বৰণগঞা, পপী গগৈ। এইখন দিছে লীলা বৰা, বালিগাঁও, পানীগাঁও, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, আমগুৰি, বহুতৰ থাকে। মালবিকা গগৈ, কাকজান, যোৰহাট। পত্ৰবন্ধু বহুত আছিল। এয়া হৈছে অৰ্ণৱ শৰ্মা, নামৰূপৰ। এওঁ মোৰ একদম ভাল বন্ধু আছিল। এয়া অৰ্ণৱ শৰ্মা, খেৰেমীয়া ভিলেজ, নামৰূপ। নিৰ্মলী বৰা, জৰাবাৰী, ৰন্ধৰা গাঁও, শিৱসাগৰ। ইংলেণ্ড কাৰ্ড দেখিছে, কিমান ভাল লাগে। বালি বৰা, উত্তৰ লখিমপুৰ। এইখিনি দেখিছে। খা খবৰ লোৱা, লখিমপুৰ, ধেমাজি, কিমান দূৰৰ পত্ৰবন্ধু আছিল। তেওঁলোকে পৰীক্ষাৰ খবৰ লয়, নতুন বছৰৰ শুভেচ্ছা দিয়ে। এইখন এয়া দেখিছে, হেপী নিউ ইয়েৰ লিখি দিছে। দেখিছে, হেপী নিউ ইয়েৰ লিখি দিছে। দেখিছে, মৌচাক ৰংমেলাত কবিতা লিখা হয়। সেই কবিতা আজিও আছে মোৰ ওচৰত সাঁচি থোৱা। ৰংমেলা মৌচাক কিতাপ কিমান ভাল লাগে পঢ়ি। ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক বিকাশত অৰিহণা যোগায় এনেদৰে আলোচনীখিনি। আজিকালি কিন্তু মানুহে লিখা মেলা কৰিবলৈ বাদ দিছে। কিতাপ পঢ়াই বাদ দিছে। আজিকালি বহুত কমাই দিছে। কিছু সংখ্যকে পঢ়ে, সকলোৱে নহয় বাৰু। এইখন কিছুমানেতো বহুত দিয়ে। অৰ্ণৱ শৰ্মা, নামৰূপ। লখিমপুৰ ঘিলামৰাৰ আছিল গীতাঞ্জলি, মোৰ বেষ্ট ফ্ৰেণ্ড গীতাঞ্জলি এগৰাকী আছিলে। তেওঁ একদম ধুনীয়া লিখে। এখন নামৰূপ। এখন আছিল ঋতুপৰ্ণা, বাম ঢেকীয়াখোৱা গাঁও, যোৰহাট। এখন ঘিলামৰা, লখিমপুৰ ঘিলামৰা, মৌচুমী সুত। দেখিছে কিমানখিনি
মনটো ভৰি পৰে, কেতিয়াবা উলিয়াই চাওঁ স্মৃতিবোৰ, ভাল লাগে। এতিয়া যিহেতু ডিচেম্বৰ মাহ, নতুন বছৰ সমাগত, সকলোলৈকে আগতীয়াকৈ নতুন বছৰৰ শুভেচ্ছা জনালোঁ। অনাগত দিনবোৰ সকলোৰে সুখৰ হওক, মধুৰ হওক, সুখেৰে ভৰি পৰক, তাৰেই কামনা কৰিছোঁ।